নমস্কাৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ব্যৱসায় ৰাস্তা লৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যদি আপুনি ভাবি আছে সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰিম বুলি, তেতিয়াহ'লে আপুনি এনেকুৱা ধৰণৰ এটা সৰু মেচিন লৈ পেলাই আপুনি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে। আৰু এইটো হৈছে আটা চাকি মেচিন আৰু ইয়াত আপোনালোকে আটা মিক্সিং কৰিব পাৰিব, বেচন মিক্সিং কৰিব পাৰিব, মানে বেচন বনাব পাৰিব, আটা বনাব পাৰিব আৰু চাউলৰ গুড়া বনাব পাৰিব। গতিকে আপোনালোকে যদি ভাবি আছে যে কম টকা এটা লৈ পেলাই ব্যৱসায় এটা আৰম্ভ কৰিম, এনেকুৱা ধৰণৰ এটা মেচিন আপোনালোকে ল'ব পাৰিব। ইয়াত আপোনালোকৰ 2 HP 3 HP 4 HP 5 HP মানে মেচিন পায়। আপোনালোকৰ ডিপেণ্ড কৰিব আপুনি কিমান কেপাচিটি কৰিব। যদি আপোনালোকক ডাঙৰ লাগে তেতিয়াহ'লে আপুনি এই ডাঙৰ এটা মেচিন, ডাঙৰ মানে বেছি HP এটা ল'ব। যদি আপোনালোকক কমকৈ প্ৰডাকশ্যন কৰিব মন আছে তেতিয়াহ'লে আপোনালোকে সৰু কম HP এটা মেচিন ল'ব। আৰু এই মেচিনটো আপোনালোকৰ যিটো ছিংগুল ফেজ আছে ঘৰৰ কাৰেণ্টতে চলাব পাৰিব আপুনি। আৰু ইয়াত আপুনি যদি ভাবে যে ঘেঁহু কিনি পেলাই গুড়ি কৰি পেলাই আটা বনাই পেলাই আপুনি যদি মাৰ্কেটত বেচে, তেতিয়াহ'লে আপোনাৰ যথেষ্ট লাভ হোৱা দেখিবলৈ পোৱা যায়। কাৰণ আটাটো মাৰ্কেটত চলি আছে এতিয়া। আশীৰ্বাদ বা এনেকৈ বহুত বিভিন্ন ধৰণৰ আমি আটা মাৰ্কেটত দেখিবলৈ পাওঁ। তেনেকৈ ধৰণে আপুনি পেকেজিং কৰি 1 কেজি 2 কেজি পেকেজিং কৰি পেলাই আপুনি মাৰ্কেটত বেচিব পাৰে। প্ৰথমতে অলপ মাৰ্কেট লওঁতে অকণ অসুবিধা হ'ব, পিছত লাহে লাহে গৈ আপোনাৰ ৰানিং যেতিয়া হ'ব তেতিয়া আপোনালোকৰ ভাল হ'ব। গতিকে আপোনালোকে ইয়াতে ঘেঁহুটো আপোনালোকে আনিব লাগিব, আনি পেলাই ইয়াতে গুড়ি কৰিব পাৰিব। গুড়ি কৰি আপোনালোকে যেতিয়া মানে গুড়ি ওলাব, পিছত গুড়িটো আপোনালোকে কি কৰিব, গুড়িটো লৈ পেলাই আপুনি যিটো মিক্সাৰ মানে পেকেজিং মেচিন আছে, মই দুটা পেকেজিং মেচিন দেখাইছোঁ। এটা হৈছে মেনুৱেল আৰু এটা হৈছে অট'মেটিক। অট'মেটিক মানে কি আৰু ছেমি অট'মেটিক। এইটো আপোনালোকে ইয়াত লাইনত ভৰাই দিব লাগিব। ভৰাই দিলে মানে সি ইফালে চিলিং হৈ গুচি যাব। আৰু যিটো আটাৰ দেখাইছিলোঁ প্ৰথমতে, সেইটো আপোনালোকে হাতে প্ৰেছিং কৰি পেলাই আপোনালোকে মানে পেকেটটো চিলিং কৰিব লাগিব। আৰু এই চিলিং মেচিনটো আপোনালোকে অনলাইনত পাই যাব। যিটো মেনুৱেল আছে সেইটো অনলাইনত পাই যাব। এইটোও পাই যাব যদি লাগতিয়াল হয়। আৰু আপোনালোকক যদি আৰু মেচিনটো যদি আপোনালোকে আনিম বুলি ভাবে, তেতিয়াহ'লে মই ডিছপ্লেত এটা নাম্বাৰ দি থৈ দিম। সেই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি পেলাইও এই মেচিনটো আনিব পাৰিব। এতিয়া তেখেতলোকৰ লগত এভেইলেবল আছে মেচিন। গতিকে আপোনালোকে যদি ভাবি আছে যে কম টকাত কম জেগাত মানে কমকৈ এটা লাভ লৈ পেলাই যে এটা মাৰ্কেট, মানে প্ৰথমতে চাওক, আপুনি এটা ব্যৱসায় কৰোঁতে প্ৰথমতে সদায় সৰুৰ পৰা ষ্টাৰ্ট কৰিব লাগে। গতিকে সৰুৰ পৰা যেতিয়া ষ্টাৰ্ট কৰিব লাগে, তেতিয়াহ'লে এনেকুৱা এটা সৰু মেচিন লৈ পেলাই আপুনি ষ্টাৰ্ট কৰক। যদি আপোনালোকৰ পিছত লাহে লাহে মাৰ্কেট পাই গৈ থাকিব, তেতিয়াহ'লে আপোনালোকে ডাঙৰ ছেটআপ এটা বহাই ল'ব পাৰিব। মই এটা নকওঁ যে আপোনালোকক যে আপুনি ডাঙৰ ছেটআপ এটা আপুনি প্ৰথমতে বহাই লওক বুলি, সেইকাৰণে নকওঁ। কাৰণ আপোনাৰ হয়তো সেই ব্যৱসায়টো আপুনি মাৰ্কেট লওঁতে বহুত দিন সময় লাগি যাব। গতিকে আপোনালোকে ডাঙৰ যদি এটা ছেটআপ বহাই লয়, তেতিয়াহ'লে আপোনাৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে সৰু এটা এইটো বহাই লওক মেচিনটো। একবাৰত আপুনি আটাটো উলিয়াই লওক, উলিয়াই পেলাই আপুনি পেকেজিং কৰি পেলাই চিল কৰক। পেকেজিং পেপাৰবিলাক আপোনালোকে মাৰ্কেটত পাই যাব। বিভিন্ন জেগাত আপোনালোকে এইবিলাক পাই যায়। গতিকে তাৰ পৰা আপোনালোকে পেপাৰটো আনি মানে পিপিটো আনি পেলাই আপোনালোকে চিলিং কৰি পেলাই মাৰ্কেটত প্ৰথম এৰিবলৈ চেষ্টা কৰক। আৰু মাৰ্কেটত এটা কাম কৰিব আপোনালোকে, যেতিয়া মাৰ্কেটিং কৰিব তেতিয়া আপোনালোকে বেলেগ এটা মাৰ্কেটত চলি থকা বস্তুতকৈ আপোনালোকে 2 টকা কমত দিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকে মাৰ্কেটটো পাব। গতিকে এনেধৰণে আপুনি এই ব্যৱসায়টো কৰিব পাৰিব। গম পালে? মই মেচিনটো আপোনালোকক দেখাই আছোঁ। মেচিনটো দেখাই থকাৰ লগে লগে মই আপোনালোকক ব্যৱসায়টো বুজাই আছোঁ যে কেনেকৈ কৰিব পাৰি। গতিকে আপোনালোকে এইটো মেচিনটো বহুত বেছি টকাৰ নহয়। আপোনালোকে 20,000 পৰা 40,000 মান টকাৰ ভিতৰত আপোনালোকৰ মেচিনটো আহি যাব। গতিকে যদি ভাবি আছে কম টকা এটা লৈ পেলাই কৰিম বুলি, মানে 50,000-60,000 টকা এটা লৈ পেলাই যদি কৰিম বুলি ভাবি আছে, এনেকুৱা এটা ব্যৱসায় আপোনালোকৰ পাৰফেক্ট। আৰু চাওক, পিঠাগুড়িটো আপোনালোকে গুড়ি কৰিব পাৰিব, মানে চাউলটো গুড়ি কৰি পেলাই পিঠাগুড়ি বেচিব পাৰিব পেকেজিং কৰি পেলাই। আজিকালি মাৰ্কেটত সেইবিলাক বিক্ৰী হয়। আৰু ইয়াত বিভিন্ন ধৰণৰ জালিও আছে। আপোনালোকক পাতলা জালি লাগে, ডাঠ লাগে, বিভিন্ন ধৰণৰ জালি ইয়াত দেখিবলৈ পোৱা যায়। আৰু মেচিনটোৰ লগত আহেও, এনেকুৱা কেণ্টিনাও আহিব। গতিকে আপোনালোকে কোনো অসুবিধা নাই। যদি কোনোবাই ভাবি আছে কৰিম বুলি, তেতিয়াহ'লে এই ব্যৱসায়টো একদম খুব ধুনীয়াকৈ কৰিব পাৰি। গম পালে নহয়? তাৰমানে আপোনালোকে চিলিং কৰি পেলাই মাৰ্কেটত যেতিয়া এৰিব, একদম ধুনীয়া চিলিংটো আপোনালোকে এটা ষ্টেণ্ডাৰ্ড ধুনীয়াকৈ বনাই ল'ব। মানে আপোনালোকৰ যিটো মানে পেপিটো ধুনীয়াকৈ বনাই ল'ব আপোনালোকে এটা ডিজাইন কৰি পেলাই, ডিজাইনাৰ এজন লৈ পেলাই। আৰু আপোনালোকৰ যদি FSSAI যিখন লাইচেঞ্চ, সেই লাইচেঞ্চখন আপোনালোকে উলিয়াব লাগিব। ফুড ছেফটিৰ যিখন লাইচেঞ্চ আছে, আৰু সেই লাইচেঞ্চখন উলিয়াবলৈ কিবা অসুবিধা হ'লে মোক যোগাযোগ কৰিব। মই আপোনালোকক
উলিয়াই দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিম তেনেকুৱা মোৰ ওচৰত তেনেকুৱা মানুহ আছে গতিকে অসুবিধা নাই আপোনালোকে গোটেইখিনি মই সুবিধা কৰিয়ে দিছোঁ গতিকে আপোনালোকে ব্যৱসায়টো কৰিব লাগে খুব ধুনীয়াকৈ গতিকে এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্ট কৰি পেলাই আৰু যদি কিবা বুজিবলৈ অসুবিধা থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিব নহ'লে মোক গোটেই পেজটো মানে সন্মুখত এটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত মোক ফোন কৰিলেও পাই যাব মেচিনৰ যদি কিবা জানিবলগীয়া থাকে বা মেচিন আনিবলগীয়া থাকে বা কিবা আপুনি পোৱা নাই কণ্টেক্ট বেলেগক তেতিয়াহ'লে মোক সেই নাম্বাৰটোত ফোন কৰিব মই আপোনাক ৰেছপণ্ড কৰিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো আজি বেছি দেৰি নকৰোঁ বেছি দীঘলীয়া হ'লে ভিডিঅ' চাবলৈ মানুহে আমনি পায় গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটাটো কৰি দিব আৰু কিবা অসুবিধা থাকিলে আমাক কমেণ্ট কৰি জনাবই আৰু আমাৰ যদি ফেচবুকৰ পৰা চাই আছে এই ভিডিঅ'টো যদি তেতিয়াহ'লে আমাৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব আৰু যদি ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ এই কাৰণে যে এনেকুৱা ধৰণৰ ব্যৱসায় ৰিলেটেড ভিডিঅ' অনাগত দিনত আৰু দিম মই আহি থাকিব সেই ভিডিঅ'বিলাকৰ আপোনালোকে যে নটিফিকেশ্যনটো পায় আৰু আপোনালোকে খুব ধুনীয়াকৈ চাব পাৰে সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি থৈ দিব ধন্যবাদ